Hello everyone, welcome to Advidas. My name is Vishwesh Sharma. আজি আমি 7 ডিসেম্বৰ 2024 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক ডিছকাছ কৰিম যিবিলাক APSC, CC, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিতৰত আছে ৰেপো ৰেট, ভেৰি ইম্পৰ্টেণ্ট। মেক্সিমাম আমাৰ ষ্টুডেণ্টে ইকনমি টান পায়, ৰাইট? ইকনমি টান পায়, বাট ইকনমি অলপ কনচেপচুৱেল, ৰাইট? যদি আমি ইকনমিৰ কনচেপ্ট ভালকৈ জানো, আমাৰ প্ৰিলিমছত যিকেইটা কুৱেশ্যন আহিব আমি ইজিলি চল্ভ কৰিব পাৰিম, ৰাইট? তো ইয়াৰ এপ্লিকেশ্যন GST ইণ্ডিয়ান ইকনমিত আমি চাম ৰেপো ৰেট কি, আমি চাম ইনফ্লেশ্যন কি, ৰাইট? ইনফ্লেশ্যন কি আৰু ইনফ্লেশ্যন কেনেকৈ হেণ্ডেল কৰে RBI, ৰাইট? মনিটাৰী পলিচি কমিটিয়ে কেনেকৈ হেণ্ডেল কৰে ইনফ্লেশ্যন, ৰাইট? RBI কি কৰে? মানি ফ্ল'টো কণ্ট্ৰল কৰে, ৰাইট? আমাৰ দেশৰ যাতে ইনফ্লেশ্যন কণ্ট্ৰল কৰিব পাৰে। আমি গোটেইখিনি বস্তু আজি ডিটেইলছত অলপ ডিছকাছ কৰিম। নেক্সট কোৱাডৰ ওপৰত অলৰেডি APSC মেইনছত কুৱেশ্যন আহিছে, ৰাইট? তো কোৱাড ইম্পৰ্টেণ্ট, ইণ্ডিয়ান পাৰ্চপেক্টিভৰ পৰা কোৱাড ইম্পৰ্টেণ্ট, কাৰণ যিটো চাইনাৰ গ্ৰ'য়িং ইনফ্লুৱেঞ্চ আছে যিটো ইণ্ডো স্পেচিফিক ৰিজনত, সেইটো যদি কাউণ্টাৰ কৰিব লাগে, ৰাইট? তাত কিছুমান পাৱাৰফুল কাণ্ট্ৰি একেলগে আহিব লাগিব, আৰু কোৱাডত 4খন কাণ্ট্ৰি একেলগে আহিছে, ৰাইট? এই 4খন কাণ্ট্ৰি কি কি? USA, ইণ্ডিয়া, জাপান এণ্ড অষ্ট্ৰেলিয়া, ৰাইট? তো এইখিনি আমি মনত ৰাখিব লাগিব। কোৱাডৰ কোনো পাৰ্মানেণ্ট ছেক্ৰেটেৰিয়েট নাই। কোৱাডৰ ডিছএডভান্টেজেছ বহুত আছে, এই ডিছএডভান্টেজেছবিলাক কি আমি জানিব লাগিব, ৰাইট? থাৰ্ড ইম্পৰ্টেণ্ট টপিক গুণোৎসৱ 2025, ভেৰি মাছ ইম্পৰ্টেণ্ট। গুণোৎসৱৰ ওপৰত অলৰেডি কুৱেশ্যনছ আহিছে আৰু আহিব, ৰাইট? আমাৰ যিটো অসমৰ যিটো স্কুল এডুকেশ্যন, ৰাইট? স্কুল এডুকেশ্যন সেইটো ইভালুৱেট কৰিব, তাৰ কোৱালিটি, স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱাকৈ পঢ়াই থকা হৈছে, কোৱালিটি অফ টিচিং কেনেকুৱা, এই গোটেইখিনি ইভালুৱেট কৰা হয় গুণোৎসৱত, আৰু ইয়াৰ ৰেটিং দিয়া হয় স্কুলবিলাকক বেছড আপন দেয়াৰ পাৰফৰ্মেঞ্চ, ৰাইট? ৰেপো ৰেট কি, নিউজত কিয় আছে, মনিটাৰী পলিচি কি হয়, ইম্পৰ্টেণ্ট টাৰ্মছ ফৰ প্ৰিলিমছ, আমি এইখিনি আজি জানিবলৈ যত্ন কৰিম। হাই ইনফ্লেশ্যন অলৰেডি আমাৰ চলি আছে, ৰাইট? RBI ৰিটেইনছ ৰেপো ৰেট এট 6.5%। RBI ৰেপো ৰেট বঢ়োৱা নাই, যিটো মনিটাৰী পলিচি কমিটিৰ যিটো ৰিপৰ্ট আহিছে, মনিটাৰী পলিচি ৰিপৰ্টত ৰেপো ৰেট RBI বঢ়োৱা নাই। কিয় বঢ়োৱা নাই সেইটো আমি চাব লাগিব, আৰু ৰেপো ৰেট কি হয় সেই বিষয়ে আমি অলপ জানিবলৈ চেষ্টা কৰিম। এতিয়া মনিটাৰী পলিচি কমিটি অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ডিচাইডেড টু কিপ দ্য ৰেপো ৰেট আনচেঞ্জড। হোৱাই? এটা কথা সদায় মনত ৰাখিবা, ৰেপো ৰেট কি হয়? ৰেপো ৰেট এনেকুৱা এটা ৰেট, যদি কালি বেংকে RBIৰ পৰা টকা যদি ল'ব লাগে, অভাৰনাইট টকা যদি ল'ব লাগে, ৰাইট? কোনে ল'ব? বেংকে। যদি বেংকে লয়, বেংকে এটা ইণ্টাৰেষ্ট ৰেট পে' কৰিব লাগিব, আৰু সেই ইণ্টাৰেষ্ট ৰেটটোক ৰেপো ৰেট বুলি কয়, ৰাইট? ৰেপো ৰেট বুলি কয়। যদি তাৰে উল্টা হয়, যদি বেংকে RBIক টকা দিয়ে, ডেপজিট কৰে RBIত, সেইটো কি কোৱা হয়? ৰিভাৰ্ছ ৰেপো ৰেট বুলি কোৱা হয়। ৰিভাৰ্ছ মানে বেংকে টকা দিছে, ৰাইট? এতিয়া যদি RBIয়ে ৰেপো ৰেট বঢ়াই দিয়ে, তেতিয়া কি হ'ব? তেতিয়া বেংকে যিটো RBIৰ পৰা টকা ল'ব তাৰ এগেইনষ্টত বেছি টকা দিব লাগিব, ৰেপো ৰেট বেছি দিব লাগিব, মানে ইণ্টাৰেষ্ট বুলি ধৰা। ৰেপো ৰেট কি? ইণ্টাৰেষ্ট হয়, নাথিং বাট ইণ্টাৰেষ্ট। RBI কি কৰিব লাগিব? RBIৰ পৰা যদি বেংকে টকা লয়, ৰেপো ৰেট যদি বঢ়াই দিয়ে, ইণ্টাৰেষ্ট বেছি পে'মেণ্ট কৰিব লাগিব বেংকে যদি পে'মেণ্ট বেছি কৰে, তেতিয়াহ'লে বেংকে টকাটো লগত লৈ বহি নাথাকে, বেংকে কি কৰে? লেণ্ডিং কৰে, মানুহক টকা পইচা দিয়ে, কৰ্পৰেশ্যনক টকা দিয়ে এজ এ লোন হিচাপে। যদি বেংকে নিজেই টকা বেছি দি আছে RBIৰ পৰা পইচা ল'বলৈ, বেংকেও যাক লেণ্ডিং কৰিব তাৰ পৰা ইণ্টাৰেষ্ট ৰেট বেছি ল'ব। যেতিয়াই মাৰ্কেটৰ পৰা ইণ্টাৰেষ্ট ৰেট মাৰ্কেটত বাঢ়ি যাব, বা বেংকে ইণ্টাৰেষ্ট ৰেট বেছি লোৱা কৰিব, তেতিয়াহ'লে কি হ'ব? ইণ্টাৰেষ্ট ৰেট বাঢ়ি যোৱাৰ লগে লগে এই যে লোন লোৱা মানুহ থাকিব, বা কৰ্পৰেশ্যনবিলাকে যে লোন ল'ব, সেইটো কমি যাব। যেতিয়া মাৰ্কেটত লোন লোৱা কমি যাব, তেতিয়াহ'লে কি হ'ব? লিকুইডিটি ক্ৰাঞ্চ আহিব, মাৰ্কেটত যেতিয়া লিকুইডিটি ক্ৰাঞ্চ আহিব, তেতিয়া কি হ'ব? ইনফ্লেশ্যন কণ্ট্ৰল হ'ব, কাৰণ মানুহৰ হাতত টকা নাথাকিব, মানুহে বস্তু কিনিব নোৱাৰিব। লিকুইডিটি ক্ৰাঞ্চ হোৱাৰ লগে লগে কি হ'ব? ডিমাণ্ড কমি যাব, ডিমাণ্ড
ড্ৰপ হ'ব, ডিমাণ্ড ড্ৰপ হোৱাৰ লগে লগে বস্তুৰ দাম কমিব, ইনফ্লেশ্যন কণ্ট্ৰলত আহিব, ৰাইট। এতিয়া আমাৰ দেশত বৰ্তমান ইনফ্লেশ্যন এৰাউণ্ড 6% চলি আছে। যদিও ইনফ্লেশ্যন হাই, RBI ৰেপ' ৰেট বঢ়োৱা নাই, তাৰমানে মানি ফ্ল'টো কণ্টিনিউ মাৰ্কেটত লিকুইডিটি থাকিবই, ৰাইট, লিকুইডিটি থাকিব। তো আমাৰ ইনফ্লেশ্যনটো কণ্ট্ৰল কৰিবও লাগিব, ইফালে লিকুইডিটি ক্ৰাঞ্চো গভৰ্ণমেণ্টে কৰিব নোৱাৰে, কাৰণ গভৰ্ণমেণ্টে গ্ৰ'থটোও চাব লাগিব। ইনফ্লেশ্যন ইজ নট বেড, ইনফ্লেশ্যন ইজ গুড, বাট হাই ইনফ্লেশ্যন ইজ বেড। যদি ইনফ্লেশ্যন আমাৰ টাৰ্গেট কিমান থাকে? আমাৰ টাৰ্গেট থাকে যে আইডিয়েল ইনফ্লেশ্যন ৰেট 4% থাকিলে ভেৰি নাইচ, কিন্তু +- 2 হ'ব পাৰে। আমাৰ মনিটাৰী পলিচি কমিটিয়ে টাৰ্গেট ৰাখে যে ইনফ্লেশ্যন যাতে 4% হয়, 4% +- 2 হয়, ৰাইট, +- 2%। কিন্তু আমাৰ অলৰেডি 6% আছে। তো ইনফ্লেশ্যন যদি 6% হয়, আমি যদি সেইটো কমাব বিচাৰোঁ, ঠিক আছে, ইনফ্লেশ্যন কমাব বিচাৰোঁ, তেতিয়াহ'লে আমি কি কৰোঁ, ৰেপ' ৰেটটো আমি অলপ বঢ়াই দিব লাগিছিল লিকুইডিটি কম হোৱাৰ কাৰণে, কিন্তু গভৰ্ণমেণ্টে বঢ়োৱা নাই। গভৰ্ণমেণ্টে কৈছে যে আমি গ্ৰ'থটোও চাব লাগিব। তো ইকনমি ইনফ্লেশ্যন যদি এটা মডাৰেট ইনফ্লেশ্যন থাকে, ইজ এ গুড চাইন ফৰ ইকনমি। ইকনমি ইজ গ্ৰ'য়িং। যদি ইকনমিত ইনফ্লেশ্যন বহুত বেছি থাকে, তেতিয়াহ'লে সেইটো ইকনমিৰ কাৰণে এটা বেয়া চিম্বল। আৰু যদি ইনফ্লেশ্যন নাথাকে, যেনেকৈ জাপানৰ ইনফ্লেশ্যন বহুত কম, তো এইটো কি বুজায় যে জাপানৰ ইকনমিক গ্ৰ'থটো শ্ল' ডাউন হৈ গৈছে, ৰাইট। এতিয়া আমি বুজি পালোঁ কেনেকৈ ৰেপ' ৰেট বঢ়াই দিলে লিকুইডিটি মাৰ্কেটত নোহোৱা হৈ যাব, ইনফ্লেশ্যন কেনেকৈ কণ্ট্ৰল হ'ব, ৰাইট। তো এইখিনি বস্তুৱেই RBI ৰিপৰ্টত কৈছে। RBI কি কৰিছে, CRRটো RBI কমাই দিছে, ৰাইট, CRR ডিক্ৰিজ কৰি দিছে। কেছ ৰিজাৰ্ভ ৰেচিঅ' মানে কি, বেংকে নিজৰ বেংকৰ যিটো টকা আছে হাতত, তাৰে এটা পাৰ্চেণ্টেজ RBIত, একেবাৰে চিম্পল ভাষাত RBIত থ'ব লাগে, জমা থ'ব লাগে, সেইটো কেছ ৰিজাৰ্ভ ৰেচিঅ' বুলি কয়। আৰু তাৰ এগেইনষ্টতো সেই বেংকটোৱে টকা পায়, মানে ইণ্টাৰেষ্ট ৰেট পায়। তো সেইটোও কমাই দিছে। সেইটো কমাই দিয়াৰ ফলত কি হ'ব? কমাই দিয়াৰ ফলত বেংকে কেছ ৰিজাৰ্ভ ৰেচিঅ'ৰ এগেইনষ্টত টকা ইণ্টাৰেষ্ট ৰেটটো কমকৈ পাব। কমকৈ পালে বেংকে আৰু কি কৰিব, বেংকে নিজৰ ইণ্টাৰেষ্ট ৰেটটো অলপমান বঢ়াই দিয়াৰ চান্স থাকে। তো ইফালে গভৰ্ণমেণ্টে RBI মনিটাৰী পলিচিয়ে কি কৰিছে, ৰেপ' ৰেটটো ইনটেক্ট ৰাখিছে, কিন্তু CRRটো কমাই দিছে, ৰাইট। কিহৰ কাৰণে কৰিছে? যাতে গ্ৰ'থো হৈ থাকে আৰু ইনফ্লেশ্যনো আমি কণ্ট্ৰল কৰিব পাৰোঁ বাই আদাৰ মিনছ, নট কণ্ট্ৰলিং দ্য লিকুইডিটি ইন দ্য মাৰ্কেট, ৰাইট। মনিটাৰী পলিচি কমিটি কি হয়? মনিটাৰী পলিচি কমিটি এনেকুৱা এটা কমিটি, যিটো কমিটিত 6জন মেম্বাৰ থাকে, তাৰে এজন এক্স অফিচিঅ' চেয়াৰমেন থাকে। তেওঁ RBIৰ গভৰ্ণৰ হয়, ৰাইট, RBIৰ গভৰ্ণৰ হয়। 2জন মানুহ আৰু RBIৰ পৰা থাকে, এজনটো RBIৰ পৰা থাকিলে এক্স অফিচিঅ' মেম্বাৰ, 2জন মানুহ আৰু RBIৰ পৰা থাকে, তাৰে এজন মনিটাৰী পলিচিৰ লগত জড়িত, আৰু 3জন গভৰ্ণমেণ্ট নমিনেটেড মানুহ থাকে, যাৰ ইকনমিক্সৰ ওপৰত ভাল নলেজ আছে। তো এই মনিটাৰী পলিচি কমিটিয়ে আমাৰ দেশত ইনফ্লেশ্যন যাতে কণ্ট্ৰলত থাকে সেইটোৰ ওপৰত গুৰুত্ব দিয়ে। আৰু টাৰ্গেটটো কিমান আমাৰ ইনফ্লেশ্যনৰ? টাৰ্গেটটো হ'ল 4% +- 2%, মানে 4% আইডিয়েল। যদি 2%ৰ পৰা 6%ৰ ভিতৰত ইনফ্লেশ্যন থাকিব লাগিব, তাতকৈ বাঢ়িব নোৱাৰে। যদি বাঢ়ি যায়, যদি 4% ৰাখিব নোৱাৰে বা এইটো ৰেঞ্জত ৰাখিব নোৱাৰে, RBIৰ মনিটাৰী পলিচি কমিটিয়ে এটা ৰিপৰ্ট দিব লাগিব যে কিয় ইনফ্লেশ্যন কণ্ট্ৰল কৰিব পৰা নাই, কি ফেক্টৰ্ছ আছে যিবিলাকৰ কাৰণে ইনফ্লেশ্যন হাই হৈ আছে, আৰু এইটোও ছাজেশ্যন দিব লাগিব যে এই ইনফ্লেশ্যনটো কমাবৰ কাৰণে কি কাম কৰিব লাগিব, ৰাইট। RBIৰ কাম কি হ'ল? মেইন কাম কি হ'ল? মানি ছাপ্লাইটো কণ্ট্ৰল কৰা। মানিৰ ছাপ্লাইটোৱে চবৰ ওপৰত ডিপেণ্ড কৰে। যদি মানি বহুত বেছি থাকে, মানুহৰ কি হ'ব? পাৰ্চেজিং পাৱাৰ বাঢ়ি যাব, ডিমাণ্ড বাঢ়ি গ'লে ইনফ্লেশ্যন বাঢ়ি যাব, ৰাইট। ইম্পৰ্টেণ্ট টাৰ্মছ ফ্ৰম ফিল্মছ। ৰেপ' ৰেট কি হয় মই ক'লোঁ, ৰেপ' ৰেট ইজ দ্য ৰেট এট হুইচ চেণ্ট্ৰেল বেংক অফ এ কাণ্ট্ৰি, আমাৰ দেশত ৰিজাৰ্ভ বেংক, ৰাইট, লেণ্ডছ মানি টু কমাৰ্চিয়েল বেংক ইন এ ইভেণ্ট অফ এনি শ্বৰ্টফল অফ ফাণ্ড। মানে যদি বেংকৰ হাতত টকা কমি যায়, অভাৰনাইট টকা কমি যায়, বেংকে কি কৰিব? RBIৰ পৰা টকা ধাৰ ল'ব। আৰু কিন্তু RBI এনে টকা দিব নেকি? নিদিয়ে। RBI এটা ইণ্টাৰেষ্ট ল'ব। এই ইণ্টাৰেষ্টটোক ৰেপ' ৰেট বুলি কোৱা হয়। ৰিভাৰ্ছ ৰেপ' ৰেট তাৰ উল্টা। যদি
RBIয়ে কমাৰ্চিয়েল বেংকৰ পৰা পইচা লয়, তাতে RBIয়েও পইচা পে'মেণ্ট কৰিব লাগিব, সেইটোক ৰিভাৰ্ছ ৰেপ' ৰেট বুলি কয়, ৰিভাৰ্ছ ৰেপ' ৰেট, ৰাইট। এটা আছে ষ্টেণ্ডিং ডেপজিট ফেচিলিটি, SDF, ভেৰি ইম্পৰ্টেণ্ট। SDF ইজ এ লিকুইডিটি উইণ্ড' থ্ৰু হুইচ RBI উইল গিভ বেংক এন অপশ্যন টু পাৰ্ক এক্সেছ লিকুইডিটি উইথ ইট। মানে যদি বেংকৰ তাতে বেছি টকা আছে, লিকুইডিটি বেছি আছে, বেংকে কি কৰিছে, বেংকে কি কৰে, লেণ্ডিং কৰে। বোলে লেণ্ডিং কৰিব পৰা নাই, বেংকে ধাৰ দিব পৰা নাই, তো বেংকত পৰি থাকিব টকাটো। এই এক্সেছ লিকুইডিটি যদি বেংকে থ'ব খোজে, RBI যদি পাৰ্ক কৰিব খোজে, এটা ইণ্টাৰেষ্ট ৰেট পায়, ৰাইট, ইণ্টাৰেষ্ট ৰেট পায়, আৰু সেইটো SDF বুলি কয়, ৰাইট। এটা ফিচাৰ হয়। ইট ইজ ডিফাৰেণ্ট ফ্ৰম ৰিভাৰ্ছ ৰেপ' ফেচিলিটি ডেট ডাজ নট ৰিকুৱায়াৰ বেংকছ টু প্ৰভাইড কোলেটাৰেল হোৱাইল পাৰ্কিং ফাণ্ডছ। মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি কি? মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি ইজ এ উইণ্ড' ফৰ শ্বেডিউল বেংকছ টু বৰো অভাৰনাইট ফ্ৰম RBI ইন ইমাৰ্জেঞ্চি চিটুৱেশ্যন ৱেন ইণ্টাৰ বেংক লিকুইডিটি ড্ৰাইজ আপ কমপ্লিটলি, ৰাইট। তাৰমানে MSF কি, যদি বেংকৰ হাতত টকা নাথাকে আৰু ইমাৰ্জেঞ্চি টকা লগা হৈছে, কাৰ পৰা ল'ব? RBIৰ পৰা ল'ব। যদি এনেকৈ লয় তেতিয়াহ'লে তাক আমি মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি বুলি কওঁ। তো মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটিৰ যিটো ইণ্টাৰেষ্ট ৰেট হ'ব, সেইটো সদায় গ্ৰেটাৰ হ'ব ৰেপ' ৰেটতকৈ সদায় বেছি হ'ব। বেংক ৰেট কি? ইট ইজ এ ৰেট চাৰ্জ বাই দ্য RBI ফৰ লেণ্ডিং ফাণ্ডছ টু কমাৰ্চিয়েল বেংক। বেংক ৰেট মানে যে যদি RBIয়ে লোন দিয়ে বেংকক, তেতিয়াহ'লে যিটো ৰেট RBI ল'ব, সেইটোক বেংক ৰেট বুলি কয়। CRR, cash reserve ratio. Under CRR, commercial banks have to hold a certain amount of deposit. Right? Net demand and time liability বুলি কয় এইটো NDTL. NDTL মানে net demand and time liability. তো NDTL যিমান আছে তাৰে এটা স্পেচিফিক পাৰ্চেণ্টেজ কি কৰিব লাগিব? ৰিজাৰ্ভ বেংকত জমা থ'ব লাগিব। যদি বেংকৰ হাতত NDTL আছে 100, তাৰে 2.5% কি কৰিব লাগিব? তেওঁ জমা থ'ব লাগিব। তেতিয়া 2.5%টো কি হ'ব? কেছ ৰিজাৰ্ভ ৰেচিঅ'। এই কেছটো ৰিজাৰ্ভত আছে। আৰু এটা আছে SLR, ৰাইট, ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ'। ইট ইজ এ মিনিমাম পাৰ্চেণ্টেজ অফ ডেপজিট ডেট এ কমাৰ্চিয়েল বেংক হেজ টু মেইনটেইন ইন দ্য ফৰ্ম অফ কেছ, গ'ল্ড অৰ আদাৰ ছিকিউৰিটিজ। তাৰমানে যদি বেংকে নিজকে খালী কেতিয়াও কৰিব নোৱাৰে, বেংকৰ এটা এমাউণ্ট, যদি বেংকৰ তাতে 100 টকা আছে, সেই 100 টকাৰ এৰাউণ্ড চাৰ্টেইন পাৰ্চেণ্টেজ, যিটো বৰ্তমান 18% আছে, এইটো RBIত জমা থ'ব লাগিব। ইন কেছ অফ এনি ইমাৰ্জেঞ্চি, তেতিয়া সেইটোৱে এজ এ কুশ্যনৰ কাম কৰে, ৰাইট। প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন ভেৰি ইজি। সদায় মনত ৰাখিবা, RBIয়ে কি কৰিব? RBIয়ে মানি ছাপ্লাইটো কণ্ট্ৰল কৰিব। মানি ছাপ্লাইটো কণ্ট্ৰল কৰা কিয় ইম্পৰ্টেণ্ট? মানি ছাপ্লাইটো কণ্ট্ৰল কৰা ইম্পৰ্টেণ্ট কাৰণ আমাৰ ইয়াতে যাতে ইনফ্লেশ্যন কণ্ট্ৰলত থাকে। যদি মানি ছাপ্লাই কণ্ট্ৰলত নাথাকে, ইনফ্লেশ্যন বহুত বাঢ়ি যাব পাৰে বা একেবাৰে ডিফ্লেশ্যন হৈ যাব পাৰে। আৰু ইকনমিৰ কাৰণে হাইপাৰ ইনফ্লেশ্যন আৰু ডিফ্লেশ্যন দুটাই বেয়া। ডিফ্লেশ্যন মানে কি? ইকনমি মানে গ্ৰ'থেই কৰা নাই। ইনফ্লেশ্যন মানে কি? বস্তু এটাৰ দাম। ইনফ্লেশ্যন মানে কি জানা নাই? যদি বস্তু এটাৰ দাম আজি 100 টকা হয়, এবছৰ পিছত, আজি জানুৱাৰী মাহত এটা বস্তুৰ দাম 100 টকা, জানুৱাৰী 2024ত 100 টকা আছিল। যদি সেই বস্তুটোৰ দাম জানুৱাৰী 2025ত 105 টকা হয়, তেতিয়া কি বুলি কোৱা হ'ব? ইনফ্লেশ্যন 5% বুলি কোৱা হ'ব, ৰাইট। ইজ এ ৰাইজ অফ প্ৰাইচেছ অফ গুডছ এণ্ড ছাৰ্ভিচেছ অভাৰ এ চাৰ্টেইন পিৰিয়ড অফ টাইম which is in generally 1 year. Quad কি? Very important. It is a quadrilateral alliance between Japan, India, USA and Australia, right? Very important. Main theme ki? Cooperation among this nation and counter the growing Chinese influence in Indo-Pacific region, right? Indo-Pacific region. তো কোৱাড ষ্টাৰ্ট কেনেকৈ হ'ল? ষ্টাৰ্ট হোৱাৰ আগতে ডেফিনেশ্যনটো, কোৱাড ইজ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ বিটুইন US, জাপান, ইণ্ডিয়া এণ্ড অষ্ট্ৰেলিয়া এমফেচাইজিং ফ্ৰী, অ'পেন এণ্ড ইনক্লুচিভ ইণ্ডো-স্পেচিফিক। চাইনাই যিটো ক্লেইম কৰে যে চাউথ চাইনা চি কমপ্লিটলি আমাৰ, ঠিক আছে, ইণ্ডো-স্পেচিফিক ৰিজনত তেওঁলোকৰ যিটো প্ৰেজেঞ্চ বঢ়াই আছে, আমি ইণ্ডিয়াক যিটো তেওঁলোকে ঘেৰি ধৰি আছে, তাক আমি ষ্ট্ৰিং অফ পাৰ্লছ বুলি কওঁ, ঠিক আছে। তো এইটো যিটো গ্ৰ'য়িং ইনফ্লুৱেঞ্চ, চাইনাই যেনেকৈ ইণ্ডিয়ান অ'চেনত যেনেকৈ তেওঁলোকে সৰু সৰু কাণ্ট্ৰিজবিলাকক ডেপ ট্ৰেপত ফচাই
তেওঁলোকৰ যিবিলাক পৰ্ট আছে সেই পৰ্টবিলাক লৈ আছে, যেনেকৈ হাম্বানটোটা পৰ্ট লৈছে শ্ৰীলংকাৰ পৰা, যিটো চাইনা গ্ৰ'য়িং ইনফ্লুৱেঞ্চ চাইনাৰ সেইটো কাউণ্টাৰ কৰিবলৈ কোৱাড ফৰ্ম কৰা হৈছে বিটুইন USA, ইণ্ডিয়া, জাপান এণ্ড অষ্ট্ৰেলিয়া, ৰাইট। পাৰ্পাছ কি? আপহোল্ড ডেম'ক্ৰেটিক ভেলুজ, হিউমেন ৰাইটছ এণ্ড ৰুল অফ ল, বিকজ অল দিছ কাণ্ট্ৰিজ আৰ ডেম'ক্ৰেটিক ইন নেচাৰ, কাউণ্টাৰ বেলেঞ্চ চাইনাজ গ্ৰ'য়িং ইনফ্লুৱেঞ্চ ইন দ্য ৰিজন, ৰাইট। তো চাইনাই কোৱাডক ডাইৰেক্ট থ্ৰেট বুলি কয়, ইট ইজ এ এলায়েন্স এগেইনষ্ট চাইনা বুলি কয়, চাইনাই অ'পেনলি কয়, ৰাইট। তো সেইকাৰণে অষ্ট্ৰেলিয়ায়ো খুব ভালকৈ এই গ্ৰুপত নিজকে এড কৰিবলৈ বিচৰা নাছিলে, ৰাইট। প্ৰেছাৰ আছিলে চাইনাৰ পৰা। ইণ্ডিয়াও ডাইৰেক্টলি নিবিচাৰে, কাৰণ চাইনাই ডাইৰেক্ট অপ'জ কৰে এই বস্তুটো, আৰু চাইনা ইজ এ ভেৰি বিগ প্লেয়াৰ ইন দিছ এৰিয়া, ৰাইট। তো চাইনা ৰাছিয়াৰ অল ৱেডাৰ এলাই অলমষ্ট, ইণ্ডিয়াই ৰাছিয়াৰ লগতো ভাল ৰিলেশ্যন মেইনটেইন কৰিব খোজে, সেইকাৰণে কোৱাডৰ বহুত ডিছএডভান্টেজেছ আছে, আৰু এইখিনি অভাৰকাম কৰাটো এটা চেলেঞ্জ, ৰাইট। জাপানে USA ওপৰত ডিপেণ্ড কৰিব লাগে ফৰ দেয়াৰ অ'ন প্ৰটেকশ্যন, কাৰণ জাপান নিউক্লিয়াৰ পাৱাৰ কাণ্ট্ৰি নহয়, আৰু জাপানৰ ওপৰত থ্ৰেট আছে চাইনাৰ, ঠিক আছে। জাপানৰ ওচৰত থ্ৰেট আছে। তো জাপান আৰু চাইনাৰ মাজত এটা ইম্পৰ্টেণ্ট আইলেণ্ড এটা আছে যিটো লৈ ডিছপিউট চলি আছে, সেই ইম্পৰ্টেণ্ট আইলেণ্ডটোৰ নাম তোমালোকে মেনশ্যন কৰিবা কমেণ্টত। তো জাপান আৰু চাইনা এটাৰ অপজিট, ৰাইট। ৰিলেশ্যন ভাল নহয়, জাপানে ডিপেণ্ড কৰিব লাগে USA ওপৰত। তেনেকৈ ইণ্ডিয়াই বেলেঞ্চ কৰি চলিব লাগে USA আৰু চাইনাক বোথ, ৰাইট। চাইনা আৰু USA বোথ বেলেঞ্চ কৰি চলিব লাগে, ঠিক আছে। ইফালে অষ্ট্ৰেলিয়াও চাইনাক ডাইৰেক্টলি কনফ্ৰণ্ট কৰিব নিবিচাৰে, সেইকাৰণে কোৱাড এটা খুব এটা মানে এনেকুৱা এটা গ্ৰুপিংছে যদিও ভাবে চাইনাক আমি কাউণ্টাৰ কৰিম, কিন্তু ডাইৰেক্টলি কাউণ্টাৰ কৰিব পৰা নাই অ'পেনলি। জেনেচিছ এণ্ড ইভলিউশ্যন 2007 প্ৰথম চিনজিঅ' আবে এই আইডিয়াটো দিছিলে ইন এছিয়ান মিটিং। এছিয়ান কি হয় তোমালোকে জানিব লাগিব। ইনস্পায়াৰ্ড বাই শ্বেয়াৰ্ড ডেম'ক্ৰেটিক ভেলুজ এণ্ড ছিকিউৰিটি কনচাৰ্নছ ইন ইণ্ডিয়ান অ'চেন ৰিজন, ৰাইট। ইন 2012 ডেম'ক্ৰেটিক ছিকিউৰিটি ডায়মণ্ড কনচেপ্ট, চিনজিঅ' আবে ৰিইণ্ট্ৰডিউচ দ্য আইডিয়া টু ছেফগাৰ্ড ইণ্ডো স্পেচিফিক। ভেৰি ইম্পৰ্টেণ্ট, কাৰণ কিয় আমাৰ মেক্সিমাম ট্ৰেড এইকেইখন কাণ্ট্ৰিৰ এই ইণ্ডো স্পেচিফিকেদিয়ে হয়, ৰাইট। তো সেইকাৰণে এটা ছিকিয়ৰ ইণ্ডো স্পেচিফিক ৰখাটো খুব ইম্পৰ্টেণ্ট কাণ্ট্ৰিজবিলাকৰ কাৰণে। ইন 2017 ৰিভাইভেল এটা হ'ল, ৰিভিউড ইন মানিলা বিফ'ৰ এছিয়ান ছামিট টু এড্ৰেছ কনচাৰ্নছ এবাউট চাইনাছ এছাৰ্টিভ পলিচিছ। চাইনাই কয় নহয় যে এইকেইটা আইলেণ্ড চাউথ চাইনা চিখনৰ যিকেইটা আইলেণ্ড আছে মোৰ হয়, সেইকেইটা আৰু কাৰো অধিপত্য নাই হিষ্টৰিকেলি আমাৰ। তো এইবিলাক এছাৰ্টিভ পলিচি আছে, চাইনাৰ যিটো এক্সপানশ্যনিষ্ট পলিচি, এইটো কাউণ্টাৰ কৰাটো মেইন ইম্পৰ্টেঞ্চ হৈ গৈছিলে জাপানৰ কাৰণে। তো মই আইলেণ্ডটোৰ নাম নকওঁ, যিটো আইলেণ্ডৰ লগত ডিছপিউট চলি আছে চাইনা আৰু জাপানৰ, কমেণ্টত মেনশ্যন কৰিবা। 2020 অফিচিয়েল নেভেল এক্সাৰচাইজ কৰিছিলে প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়া, US, জাপান ট্ৰাইলেটাৰেল নেভেল এক্সাৰচাইজ ইনক্লুডেড অষ্ট্ৰেলিয়া, ফৰ্মিং এন অফিচিয়েল গ্ৰুপিং। এইটোকে আমি কোৱাড বুলি ক'লোঁ পিছলৈকে। ইন 2021 যেতিয়া কৰোণা হৈ আছিলে, লিডাৰশ্বিপ এংগেজমেণ্ট, ফাৰ্ষ্ট ভাৰ্চুৱেল ছামিট ইন মাৰ্চ 2021। কিয় ভাৰ্চুৱেল কিয় হ'ল? কৰোণা হৈ আছিলে, ৰাইট। কৰোণাৰ টাইম আছিলে। ছিগনিফিকেঞ্চ কি ইণ্ডিয়াৰ কাৰণে? ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ, প্লেটফৰ্ম টু কাউণ্টাৰ চাইনা। ইফালে ইণ্ডিয়াই আকৌ এছিঅ'ত চাইনাৰ লগত আছে, ব্ৰিক্সত চাইনাৰ লগত আছে ইণ্ডিয়াই। তো এছিঅ'টো ইণ্ডিয়া পাৰ্টনাৰ, ব্ৰিক্সতো পাৰ্টনাৰ, কোৱাডতো পাৰ্টনাৰ, ৰাইট। কোৱাডতো পাৰ্টনাৰ। তো কনফ্লিক্টিং হৈ গৈছে বস্তুবিলাক ইণ্ডিয়াৰ কাৰণে। তো এই গোটেই বস্তুবিলাক বেলেঞ্চ কৰাটো ইণ্ডিয়াৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, ৰাইট। ইকনমিক অপৰচুনিটিছ ইণ্ডিয়াৰ কাৰণে প্ৰমোটছ ইনিচিয়েটিভ লাইক ব্লু ডট নেটৱৰ্ক। কি হয় চাবা, ছাপ্লাই চেইন ৰিজিলিয়েঞ্চ ইনিচিয়েটিভ এণ্ড এছিয়া আফ্ৰিকা গ্ৰ'থ কৰিডৰ। চাই ল'বা এই গোটেইখিনি ব্লু ডট নেটৱৰ্ক কি হয় তোমালোকে চাবা, খুব ইম্পৰ্টেণ্ট। কমেণ্টত মেনশ্যন কৰিবা, মই অলৰেডি ডিছকাছ কৰিছোঁ। মেৰিটাইম এডভান্টেজ, ৰিজনেল ষ্টেবিলিটি, পষ্ট ক'ভিড অপৰচুনিটিছ। তো সেই চাবা মেজৰ ইনিচিয়েটিভ কি আছে। কোৱাড ফেল'শ্বিপ, ছাপৰ্ট ডক্টৰেল ষ্টাডিজ ইন ষ্টেম ডিচিপ্লিনছ। কোৱাড ভেকচিন পাৰ্টনাৰশ্বিপ ক'ভিডৰ টাইমত। চাইবাৰ ছিকিউৰিটিৰ ক্ষেত্ৰত ফৰ্মেশ্যন অফ কোৱাড ছিনিয়ৰ চাইবাৰ গ্ৰুপ ফৰ শ্বেয়াৰ্ড চাইবাৰ ষ্টেণ্ডাৰ্ড। ক্লাইমেট একশ্যন, হেল্প কৰিব এখন কাণ্ট্ৰি আন এখন কাণ্ট্ৰিক ইন ক্লাইমেট এডাপ্টেবিলিটি, ইমাৰ্জিং টেকন'লজি। স্পেচ কৰ্পৰেশ্যন, শ্বেয়াৰিং ছেটেলাইট ডাটা ফৰ ৰিজনেল বেনিফিটছ।
লিমিটেশ্যনছ কি ফৰ্মেল ষ্ট্ৰাকচাৰ নাই, কেতিয়াবা মিট কৰে ইন চাইডলাইনছ অফ আদাৰ গ্ৰুপ মিটিংছ বা ইনফৰ্মেল মিটিংছ হৈ আছে, ন' পাৰ্মানেণ্ট ছেক্ৰেটাৰিয়েট, ৰাইট, ডিচিশ্যন মেকিং একো ফ্ৰেমৱৰ্ক নাই, ৰাইট, এনেকুৱা কেতিয়াও নহয় যে কোৱাড মিটিং তেওঁলোকে এটা স্পেচিফিক ইণ্টাৰভেলৰ মূৰে মূৰে পাতি আছে, সেনেকুৱা হোৱা নাই। পাৰ্চিভ এণ্টি চাইনা এজেণ্ডা, ক্ৰিটিচিজিম ফ্ৰম চাইনা এজ এ কণ্টেইনমেণ্ট এলায়েন্স কমপ্লিকেটছ ব্ৰডাৰ ৰিজনেল কপাৰেশ্যন, চাইনাই ডাইৰেক্টলি অপ'জ কৰে যে কোৱাড ইজ ফৰ্মড বাই দিছ কাণ্ট্ৰিজ টু অপ'জ চাইনা বুলি চাইনাই ডাইৰেক্টলি মেনশ্যন কৰিছে, সেইকাৰণে কাণ্ট্ৰিজবিলাকে ডাইৰেক্টলি কোৱাডত তেওঁলোকে এটা বেলেঞ্চ এটা বজাই ৰাখিব চায়, কাৰণ কিয় তেওঁলোকে চাইনাকো অফেণ্ড কৰিব নোৱাৰে, বিকজ চাইনাই বহুত ক্ষেত্ৰত ডমিনেট কৰি আছে ৱৰ্ল্ডত, ৰাইট। যদি চ'লাৰ পেনেল চাইনাই এক্সপৰ্ট কৰা বন্ধ কৰি দিয়ে, চ'লাৰ পাৱাৰ জেনেৰেশ্যনত ইছ্যু আহি যাব। আনইকুৱেল কণ্ট্ৰিবিউশ্যন, ভেৰিং ফাইনেন্সিয়েল ষ্ট্ৰেটেজিক এণ্ড মিলিটাৰী কেপাচিটিজ এমং মেম্বাৰ টু ক্ৰিয়েট ইমবেলেঞ্চ। এতিয়া ইণ্ডিয়া আৰু USA কি নিউক্লিয়াৰ পাৱাৰ্ড কাণ্ট্ৰিজ, জাপান আৰু অষ্ট্ৰেলিয়া নহয়, ৰাইট, জাপান আৰু অষ্ট্ৰেলিয়া নহয়। তো দুখন দেশৰ ইণ্ডিয়া আৰু USAৰ পাৱাৰ আৰু জাপান আৰু অষ্ট্ৰেলিয়াৰ পাৱাৰৰ লগত মানে ডিফেন্স কেপেবিলিটিছৰ মাজত মিক্স মেচ এটা আছে, ৰাইট। ইণ্টাৰনেল পলিচিছ, ডমেষ্টিক কনষ্ট্ৰেইন উইদিন মেম্বাৰ নেশ্যন ছাচ এজ ইণ্ডিয়াছ নন এলাইনমেণ্ট ষ্টেণ্ড, ইণ্ডিয়াই কৈছে যে আমি নন এলাইনমেণ্ট ফ'ল' কৰোঁ, আমি কাৰো পক্ষত নাই, উই আৰ নিউট্ৰেল পাৰ্টি আৰু আমি কাম কৰিম আমাৰ ইণ্টাৰেষ্টত, ৰাইট। লিমিটেড মিলিটাৰী কেপেবিলিটি ডেছপাইট মিলিটাৰী পাৱাৰ, ৰাইট, অষ্ট্ৰেলিয়াছ কেপাচিটিটো লিমিটেড, ৰাইট। ক্ৰেডিবিলিটি কনচাৰ্ণছ। তো কনক্লুজনটো তোমালোকে চাই ল'বা। মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন, ক্ৰিটিকেলি এনালাইজ দ্য কোৱাড ইন কাউণ্টাৰ বেলেঞ্চিং চাইনাজ ইনফ্লুৱেঞ্চ while addressing its structural and functional limitations, very important, right। ক্ৰিটিকেলি এনালাইজ কৰিব দিছে, নিগেটিভ পইণ্টছবিলাক ক'ব লাগিব, ৰাইট, তাৰপিছত পজিটিভ পইণ্ট কিছুমান ক'ব লাগিব আৰু নিজৰ ৱে ফৰৱাৰ্ড কিছুমান দিব লাগিব, কেনেকৈ এই কোৱাড যিটো এলায়েন্স আছে এই এলায়েন্সটো ঠিক কৰিব পাৰি। গুণোৎসৱ 2025 ভেৰি ইম্পৰ্টেণ্ট, কি কৰা হয় আমি চাব যত্ন কৰিম। জানুৱাৰী 6ৰ পৰা ষ্টাৰ্ট হ'ব, অলৰেডি আমাৰ ট্ৰেইনিংবিলাক ষ্টাৰ্ট হৈ গৈছে গুণোৎসৱৰ কাৰণে, ৰাইট, ট্ৰেইনিংবিলাক। হোৱাই ইন নিউজ, আছাম গভৰ্ণমেণ্ট হেজ ছেট টু লঞ্চ এনুৱেল ষ্টেট ৱাইড এক্সাৰচাইজ গুণোৎসৱ 2025 টু ইভালুৱেট কোৱালিটি অফ স্কুল এডুকেশ্যন। তো গুণোৎসৱে কি এছেছ কৰিব, কোৱালিটি অফ এডুকেশ্যন, কোৱালিটি অফ এডুকেশ্যন। তো এই বস্তুটো বহুত ইম্পৰ্টেণ্ট, ৰাইট, এইটো এটা কিৱৰ্ড হয়। আৰু এডুকেশ্যনৰ ওপৰত অসম গভৰ্ণমেণ্টে কি কাম কৰিছে, তো ইম্প্ৰুভমেণ্ট দ্য কোৱালিটি অফ এডুকেশ্যন ছেক্টৰ, তো আমি গুণোৎসৱ এজ এন এক্সাম্পল আমি লিখিব পাৰিম, সেইখিনিয়ে ইম্পৰ্টেণ্ট, ৰাইট। According to the official statement, this program will cover 44,000 schools in all 35 districts. অসমত কেইটা ডিষ্ট্ৰিক্ট আছে বৰ্তমান? 35. What is গুণোৎসৱ? Already ক'লো, state-led initiative aimed at assessing and improving the quality of education in school while ensuring better learning outcome among students. It focuses on identifying gaps in the education system and fostering accountability. তো যিখিনি গেপ আছে সেই গেপখিনি ওলাই পৰে যেতিয়া আমি এছেছ কৰোঁ এখন স্কুলৰ কোৱালিটি অফ এডুকেশ্যন, আৰু সেই গেপখিনি ফুলফিল কৰিবলৈ চেষ্টা কৰা হয় বাই ভেৰিয়াছ স্কিমছ ইন দ্য লেটাৰ ষ্টেজ, ৰাইট। ফিচাৰ্ছ কি? অবজেক্টিভ অৰিয়েণ্টেড ইভালুৱেশ্যন, এইবিলাক ইমান জানিব নালাগে। কম্প্ৰেহেনচিভ কভাৰেজ, যদি ফিচাৰ্ছ অফ গুণোৎসৱ সোধে তোমালোকে এনেও লিখিব পাৰিবা কিবা কিবি, ৰাইট। ফেজড এক্সিকিউশ্যন, বহুতকেইটা ফেজত হয়, যোৱাবাৰ 3টা ফেজত হৈছিলে। ব্ৰড পাৰ্টিচিপেশ্যন, ক্লাছেছ 1 to 9 পাৰ্টিচিপেট কৰে, ৰাইট। টেকন'লজি ইণ্টিগ্ৰেশ্যন, ৰাইট, গুণোৎসৱ মোবাইল এপ এণ্ড পৰ্টেল আছে, তো ই ডিজিটাইজেশ্যনো কৰিছে, ৰাইট। ইনফ্ৰাষ্ট্ৰাকচাৰ এছেছমেণ্ট কৰিব পাৰি, যদি ক'ৰবাত ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া সেইটো ইভালুৱেট কৰা হয়, ৰাইট, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰতো মাৰ্কছ থাকে, ইভালুৱেট কৰা হয়, আৰু গভৰ্ণমেণ্টে গম পায় যে এইখন স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া, আৰু তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে নেক্সট ফেজত কাম কৰিব পাৰিব। তো গোটেই স্কুলখনৰ অভাৰঅল এছেছমেণ্ট এটা হৈ যায়, কোৱালিটি অফ এডুকেশ্যন কি দি আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা, ৰাইট, টিচাৰখিনি কেনেকুৱা, ট্ৰেইনিং দিব লাগিব নেকি, কেপাচিটি বিল্ডিং, ইনক্লুচিভ এপ্ৰ'চ, চবেই পাৰ্টিচিপেট কৰে, মেনেজ বাই গোটেই স্কুলবিলাক আছে, যিবিলাক স্কুল টি গাৰ্ডেন্সত মেনেজ কৰা হয়, ট্ৰাইবেল ৰিজনত, আণ্ডাৰ প্ৰিভিলেজ এৰিয়াজবিলাকত যিবিলাক স্কুল থাকে সেই স্কুলবিলাকো কভাৰ কৰা হয়, ৰাইট। ট্ৰান্সপাৰেণ্ট গ্ৰেডিং ছিষ্টেম, ইভালুৱেশ্যন বেছড অন ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ এণ্ড স্কুল মেনেজমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেটা ইজ ছেপাৰেটলি এনালাইজ ফৰ প্লেনিং পাৰপাছ, ৰাইট। খুব ইম্পৰ্টেণ্ট এইটো পইণ্ট।
আউটকাম বেছড এছেছমেণ্ট পঢ়ি ল'বা এইখিনি মেইনছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন গুণোৎসৱ ইজ এ প্ৰগ্ৰেছিভ ইনিচিয়েটিভ ফ'কাছড অন ফিচাৰিং দ্য কোৱালিটি অফ এডুকেশ্যন ইন আছাম স্কুল ক্ৰিটিকেলি এক্সামাইন তো নিগেটিভ পইণ্টবিলাকো আমি হাইলাইট কৰিব লাগিব ঠিক আছে প্ৰিলিমছৰ ক্ৰেছ ক'ৰ্ছ আমাৰ 1 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে ইউ কেন জইন মেইনছৰ আনচাৰ ৰাইটিং আমাৰ ডাও চলি আছে ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰাম আৰু আমাৰ প্ৰিলিমছৰ টেষ্ট চিৰিজ চলি আছে ভেৰি ইম্পৰ্টেণ্ট আমাৰ টেলিগ্ৰাম তোমালোকে জইন কৰিব পাৰিবা ফৰ ডেইলি আপডেটছ ৰাইট আৰু আমাৰ ইনষ্টাগ্ৰাম ফ'ল' কৰিব পাৰা এণ্ড আৱাৰ এপ ফৰ মেগাজিনছ তো থেংক ইউ এভৰিৱান গুড নাইট ফৰ টুডে